হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আজি এটা ব্লগ বনাব লৈছোঁ। এটা চিম্পুল ব্লগ হয়। আজি আহিব আমাৰ মানে খুৰাৰ ছোৱালীজনী, তাই ইয়াতে হোষ্টেলত থাকে মানে আছে পৰীক্ষাৰ কাৰণে কেইদিনমান আৰু। তাৰপৰা ভাবিলোঁ আজি দেওবাৰ, তাইক ইয়াতে মাতিলোঁ আৰু আমাৰ ঘৰতে আজি দিনটো কটাবি। তাই আহি আছে, ভাবিলোঁ তাইকলৈ এটা ব্লগ বনাই দিওঁ আজি দিনটোৰ কাৰণে। যিহেতু বহুত দিন ব্লগ দিয়াও হোৱা নাই, মই অকণমান ব্যস্ত হৈ আছিলোঁ, একো ব্লগ বনাবই পৰা নাই। একেবাৰে ভুতুনিৰ নিচিনা হৈ আছোঁ, মানে একেবাৰে ঘৰত কাম বন কৰি এতিয়া ব্যস্ত হৈ আছোঁ। হ'লেও এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আজি দিনটো কেনেকৈ কি কৰোঁ, সিহঁতৰ লগত কেনেকৈ কটাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। এতিয়া আমাৰ এয়া পিংকিহঁত আহি পালেহি। তাই দুজনী ফ্ৰেণ্ড হয়, এজনী আমাৰ গাঁৱৰে হয়, দুজনী ছোৱালী। আৰু ইহঁতি গৈ একদম মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আগত গৈ নামিলে আমাৰ ঘৰ চিনি নাপায়। এতিয়া আহি পালে সিহঁতক খাবলৈ দিওঁ। এতিয়া আহি ভাগৰ যুগৰ এতিয়া 1.5 কিলোমিটাৰ আকৌ খোজকাঢ়ি ৰিটাৰ্ণ আহিছে আমাৰ ঘৰলৈ। এয়া সিহঁতি এতিয়া খাবলৈ বহিছে আৰু আটাইকেইজনী। আমিও খোৱা নাই, তাহাঁতৰ কাৰণে ৰৈ আছোঁ। আমিও খাম আৰু একেলগে। এই বুট বনাই দিছোঁ অলপ ঘুগনি নিচিনাকৈ, আৰু লগতে দিছোঁ ৰুটি সিহঁতক খাবৰ কাৰণে নাস্তা হিচাপে। খাইছে। মই অকণমান ভিডিঅ' বনোৱাৰ কাৰণে সিহঁতি ইমান লাজ পাইছে, তললৈ মোক কৰি আছে। বস্তু এটা চাব দেই, এইকেইজনী চব খাই বৈ লৈ মোবাইল টিপি বিচনাত পৰি আছে চব তিনিজনী। মনে মনে অকণমান ভিডিঅ' কৰিছে চব। আইও খোৱা সিহঁতৰ ষ্টাইল চাওকচোন তিনিজনীয়ে। ক'বই নোৱাৰে মই ভিডিঅ' বনাই আছোঁ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি নেক্সট ডে মৰ্ণিং হয়। কালি ভণ্টিহঁত আহিছে, যিহেতু আপোনালোকক দেখুৱাইছিলে। বৰ বেছি ভিডিঅ' কৰা নহ'লে অকণমান কৰিলোঁ আৰু, যিহেতু সিহঁতিও আহিছে, অকণমান পঢ়ি আছে যে আমনি কৰি থাকিলে বেয়া লাগে আৰু মই যিহেতু অকলশৰীয়া আপোনালোকে জানেই, কাম বন কৰি থাকোঁতে বৰকৈ ভিডিঅ' বনাই থকাই নহ'লে। আজি আকৌ অকণমান কাম এটাত যাবলৈ ওলাইছোঁ মৰিয়নিলৈ। এতিয়া ভাবিলোঁ ভিডিঅ'টো যিহেতু কালিৰ ভিডিঅ'টো আছেই, আজিও আপোনালোকক এখন দেখুৱাই দিওঁ। যিহেতু আপোনালোকে জানে আমাৰ ঘৰটো একেবাৰে ৰেল লাইনৰ কাষতে, সেইকাৰণে এনেই ট্ৰেইন চেইন গ'লে আৰু একেবাৰে মাতটো বহুত ডাঙৰকৈ হয়। আৰু এইবিলাক চাওকচোন আমাৰ ফুলৰ অৱস্থা, কালি কুকুৰাই কি কৰিলে। মানে ৰাতি কি হ'ল গম পায়নে, যোৱা ৰাতি গোটেই উৰিচিঙা ওলাই মানে গোটেইবোৰ ফুলৰ টাববিলাকত পৰি গ'ল। আৰু কুকুৰা খুচৰিতে ভয়তে মই ভিতৰত ভৰাই থৈছোঁ টাবখিনি, মানে এনেকুৱা অৱস্থা কৰি পেলালে কুকুৰাই, জানেনে, ইমান বেয়া লাগে। ক'ৰবাত দেখুৱাই দিছোঁ অকণমান আমাৰ ফুলনি বাৰীখন, ঢেৰ কিবাকিবি ফুল ফুলি আছে আৰু এইবিলাক গোলাপ ফুলিছে, ইয়াত ফুলিছে। আমি যাবলৈ ওলাইছোঁ এতিয়া মৰিয়নি, গৈ লওঁ, পাৰিলে দেখুৱাম আৰু কি কৰোঁ। আৰু মানে ভণ্টিজনী কালি আহিছিলে যে, তাইকো অকণমান লগ কৰিবলৈ আছে, কিবা এটা লৈ লৈছোঁ আৰু তাইলৈ, সেইকাৰণে তাইকো লগ কৰিম, আপোনালোকক দেখুৱাম বাৰু। আহি গৈছোঁ 99। এতিয়া অকণমান মানে কিবা গিফ্ট এটা কিনিছে, আহিলোঁ আৰু বনাইছোঁ। বস্তু কিছুমান ভালেই আছে, ভালেই লাগে দেখি, অন্য বস্তু আছে।
গুড মৰ্ণিং মানে এতিয়া মৰ্ণিং হৈ থকা নাই আৰু হ'লেও এতিয়া মানে যিহেতু কালি ভিডিঅ'টো শেষ কৰা হোৱা নাছিলে ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। বতৰটো ৰাতিপুৱা ইমানেই ধুনীয়া ৰ'দ দিছিলে কিন্তু এতিয়া একেবাৰে ডাৱৰীয়া, একদম ডাৱৰীয়া, বৰষুণ আহোঁ আহোঁ অৱস্থা। এই বতৰটো এইকেইদিন কি হৈছে নাজানো আৰু একদম বিৰাট বতৰটো গা বেয়া আৰু। এতিয়া ময়ো এয়া গা পা ধুই আজৰি হৈ এনেই অকণমান বহিছোঁ আৰু। এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰা হোৱা নাছিল যিহেতু ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ফেচবুকত চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।